হেল্ল', আপুনি চন্দন নেকি? মই নয়নে কৈছোঁ। আপুনি পাহিক চিনি পায়নে? মই যে তাইক ভাল পাওঁ আৰু তাই যে এতিয়া মোৰ সৈতে আছে আপুনি জানেনে? মোবাইলত অচিনাকি কণ্ঠস্বৰৰ এই কথাখিনি শুনাৰ লগে লগে মূৰত সৰগ ভাগি পৰিল যেন লাগিল চন্দনৰ। অচিনাকি কণ্ঠস্বৰৰ গৰাকীক চন্দনে সুধিলে, তাই আপোনাৰ তাত কেতিয়া গৈছে? 8 তাৰিখে আহিছে, সেইফালৰ পৰা উত্তৰ আহিল। প্ৰত্যুত্তৰত চন্দনে ক'লে, তাইতো মোকো ভাল পায়। মোক ভাল পায় বাবে 7 তাৰিখেও তাই মোৰ সৈতে ডেটিঙত গৈছে। সেইদিনাও দুয়োৱে একেলগে বহুত ঠাই ফুৰিছোঁ। বজাৰ কৰিছোঁ। 7 বছৰে আমি দুয়োৱে প্ৰায় এইদৰেই চলা-ফুৰা কৰি আহিছোঁ। আনকি 8 তাৰিখে তাই গুৱাহাটীলৈ যাওঁতে তাইক গাড়ীত উঠাই দিছোঁ। গুৱাহাটীত কৰি থকা চাকৰিটোৰ কাম থকা বুলিহে তাই কৈছে। ফোনত এইদৰে বহু কথা চলিল। সেই সময়ত চন্দনৰ চকুত ভাহি আহিল পাহিৰ সৈতে 7 বছৰে কটোৱা বিশেষ মুহূৰ্তবোৰ। তাই আপোনাক ব্যৱহাৰ কৰা বুলিহে মোক জনাইছে। সেইফালৰ পৰা ফোনত কোৱা এই কথাখিনিত সম্বিত ঘূৰাই পালে চন্দনে। তাইৰ কাৰণে মই কি কৰা নাছিলোঁ? তাই BA পাছ কৰাৰ পিছত 3 বছৰীয়া এটা পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ পৰাই তাইৰ কিছু দায়িত্ব লৈ আহিছোঁ। তাইৰ প্ৰথম চাকৰিটোৰ ক্ষেত্ৰতো বহুত কষ্ট কৰিছোঁ। তাৰ পিছত ডিব্ৰুগড়ত তাই ইণ্টাৰভিউ দিব যাওঁতে মোক লগতে লৈ গৈছিল। মৌখিক সাক্ষাৎকাৰ আৰু চাকৰিটোত যোগদান কৰা সময়তো তাই মোক লগত লৈ গৈছিল। তাত ৰুম ঠিক কৰাৰ সময়তো তাইৰ সৈতে ময়েই গৈছোঁ। তাই এই চাকৰিটোৰ বাবে ডিব্ৰুগড়ত দুয়োৱে মুঠতে 7 বাৰমান একেলগে গৈছোঁ। তাত যাওঁতে প্ৰতিবাৰে হোটেলত একেলগে আছিলোঁ। ইয়াৰ পিছত গুৱাহাটীত পোৱা চাকৰিটোৰ কাৰণে প্ৰথমতে ইণ্টাৰভিউ দিয়াৰ পৰা চাকৰিটোত যোগদান কৰা ৰুমলৈ মই তাইক লগত 8 বাৰমান গৈছোঁ। আনকি লকডাউনৰ সময়ত গুৱাহাটীত একেদিনাই তাইৰ বাবে ৰুম ঠিক কৰি দিছোঁ। এইদৰে এফালৰ পৰা চন্দনে কৈ যোৱাত নয়নে মাজতে সুধিলে, গুৱাহাটীত তাই ৰুম লৈছে নেকি? কিয় আপুনি নাজানে? চন্দনে সুধিলে। তাইতো মোক হোষ্টেলত থকা বুলিহে ইমান দিনে কৈ আছে। অহা মাহৰ পৰাহে নতুন ৰুম ল'ম বুলি তাই মোক জনাইছে। নয়নৰ এই কথাখিনি শুনি চন্দনে ক'লে, মই ঠিক কৰি দিয়া ৰুমটোত তাই 11 মাহ ধৰি আছে। ৰুমত তাই মোক কেইবাবাৰো নিছে আৰু তাইৰ ৰুমত দুয়োজনে কেইবাদিনো একেলগে আছোঁ। মোক যদি তাই ব্যৱহাৰ কৰিছিল তেন্তে তাইৰ ৰুমত গ'লে 3-4 দিন থকাৰ পিছতো তাই মোক কিয় আহিব নিদিয়ে বুলি নয়নক প্ৰশ্ন কৰিলে চন্দনে। চন্দনৰ এই প্ৰশ্নত নয়ন কিছু চিন্তিত হৈ পৰিল। ফোনত কিছু সময় মৌনতা। এই সময়খিনিত ডিব্ৰুগড় আৰু গুৱাহাটীত পাহিৰ সৈতে বহুবাৰ নৈশ যাপন কৰা মুহূৰ্তবোৰ চন্দনৰ চকুৰ আগত পুনৰ ভাহি আহিল। শেষত নয়নে ক'লে, মোৰ আগত তাই আপোনাক ব্যৱহাৰ কৰা বুলি কৈছে আৰু হয়তো আপোনাৰ আগত তাই
মোক ব্যৱহাৰ কৰা বুলি ক'ব। 7 বছৰে তাই ভালৰ কাৰণে কি কৰা নাছিলোঁ। তাইৰ কাৰণে মোৰ কাম বাদ দি ক'ত যোৱা নাছিলোঁ। মোৰ এই কষ্টৰ যদি তাই কোনো মূল্য নিদিয়ে আৰু মোক যদি তাই কেৱল ব্যৱহাৰ কৰিছিল, তেন্তে মই যি কৰিব লাগে কৰিম। নয়নৰ কথাৰ উত্তৰত এইদৰে ক'লে চন্দনে। চন্দনে ভাবিবলৈ ধৰিলে। সঁচাকৈ পাহি জটিল মনৰ ছোৱালী। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, কামাখ্যা মন্দিৰৰ লগতে বহু থান সত্ৰৰ দুয়ো গৈ সেৱা কৰি একেলগে থকাৰ বাবে সংকল্পবদ্ধ হৈছিল। বিয়াৰ পিছত কপালত ফুট ল'লে সৰুকৈ ল'ব বুলি তাই চন্দনক কৈছিল। আনকি যমজ সন্তানৰ বিষয়েও সিহঁত দুয়োৰে মাজত আলোচনা হৈছিল। তাই কিবা হ'লে তাইৰ মাক-দেউতা আৰু ভণ্টিক চাবলৈ তাক দায়িত্ব দিছিল। চন্দনে নতুনকৈ কিনা মাটিখিনিত তাই ঘৰ বনোৱাৰ কথা তাই প্ৰায়ে কৈছিল। ইয়াৰ পিছতো যে পাহিয়ে চন্দনৰ জীৱনৰ সৈতে ইমান ডাঙৰ খেল খেলিব, সেই কথা কোনোদিন কল্পনা কৰা নাছিল চন্দনে। চন্দনে ভাবিবলৈ বাধ্য হ'ল। স্বাৰ্থপৰ মানুহে হয়তো সকলো কামেই কৰিব পাৰে। নিজৰ স্বাৰ্থৰ বাবে আজি এজনক ঠগিছে, কাইলৈ হয়তো আৰু কাৰোবাক ঠগিব। এইদৰে ভাবি থাকোঁতে ৰাহুলে আহি চন্দনক মাত দিলে। দাদা, কি হ'ল? ইমান দুখত কি ভাবি আছে? নাই অ', যাক ইমান বছৰে বিশ্বাস কৰি আছিলোঁ, তাইৰ বিষয়ে আজিহে ভালকৈ গম পালোঁ। নিজৰ জীৱনতকৈও বেছি ভাল পোৱাজনীয়ে যে মোৰ সৈতে ইমান ডাঙৰ খেল খেলি আছে, গমেই পোৱা নাছিলোঁ। এইবুলি কোৱাৰ লগে লগে চন্দনৰ চকুৰে বৈ আহিল চকুলো। এয়া যেন চকুলো নহয়, প্ৰেমৰ নামত পাহিয়ে কৰি অহা প্ৰতাৰণাবোৰ। চন্দনৰ চকুলো হৈ বৈ আহিল। প্ৰেমৰ নাম লৈ পাহিয়ে চন্দনৰ সৈতে কৰা ষড়যন্ত্ৰৰ বাবেই চন্দনে হেৰুৱাই পেলালে আশা আৰু সপোন। এবুকু দুখ বুকুত লৈ আশাহীনভাৱে জীয়াই থাকিবলৈ বাধ্য হৈছে চন্দন।